মৃত্যুৰ পিছতহে আচলতে মানুহৰ প্ৰকৃত মূল্য উপলব্ধি কৰে যিকোনো মানুহৰ ডক্টৰ ভূপেন হাজৰিকাৰ বিশালতা তেওঁৰ চিন্তাৰ দৃষ্টিটি তেওঁ সমাজত দি থৈ যোৱা অৱদান যিদিনাখন জজ খেলপথাৰত তেওঁৰ মৃত শৰীৰ তেওঁ মৃতদেহ যেতিয়া ৰখা হৈছিল লক্ষ লক্ষ জনতাৰ উপস্থিতি চকুলো কান্দোন বিশ্লেষণ সমগ্ৰ পৃথিৱীৰ মানুহৰ কথা বতৰাই প্ৰমাণ কৰিলে যে মৃত্যুৰ পিছতহে আচলতে প্ৰকৃত মূল্যায়ন আৰম্ভ হৈছে এইটো এটা স্বাভাৱিক কথা এইটো আৰু যিকোনো মানুহৰে এইটো চৰিত্ৰ আমি সকলোৱে মৃত্যুৰ পিছতহে আচলতে প্ৰকৃত মূল্য উপলব্ধি কৰোঁ এটা সৰু উদাহৰণ আমাৰে বন্ধুবৰ মোৰ ৰাজনৈতিক দলটোৰ এসময়ত ছাত্ৰ সন্থাৰ সংগী মই সাধাৰণ সম্পাদক হৈ থাকোঁতে সহকাৰী সাধাৰণ সম্পাদক হৈ আছিল লুলুল বৰকটকী দুটামান দিনৰ আগত ঢুকোৱাৰ আগত নিৰ্বাচন খেলিলে নিৰ্বাচনটো একেবাৰে কম ভোট পাল কিন্তু মৃত্যুৰ দিনটোত আপোনালোকে দেখিলে আচৰিত হ'ব বিশ্বনাথ চাৰিআলি নিজে নিজে বন্ধ হৈ গ'ল কোনো বন্ধ ঘোষণা কৰিব লগা হোৱা নাই ৰাজপথত মানুহ ৰৈ আছে দুয়োফালে গাড়ীখন লৈ যাওঁতে মানুহে গামোচা এখন দিবৰ কাৰণে দূৰৰ পৰা দীঘলীয়া পদূলি দৌৰি আহি গৈছে ৰাখি দিয়ক জনজাতীয় মানুহ ভিতৰৰ অঞ্চলৰ পাহাৰৰ কাষৰ মানুহ বিচাৰি আহিছে কোনোবা কাৰোবাক এটা সময়ত পঢ়াইছিল কৰবাত কিবা বেলেগ অনুষ্ঠানৰ লগত জড়িত আছিল এটা সাংঘাতিক অনুষ্ঠান কৰিছিল ভূপেন হাজৰিকাৰ মৃত্যু তিথি সমন্বয়ৰ দিন বুলি পালন কৰে সমন্বয়ৰ দিনত তাত থকা অতি পিছপৰা মানুহ যেনে চাহ জনগোষ্ঠীয় মানুহ কাৰ্বি বড়ো তিৱা ভিতৰৰ অঞ্চলৰ পিছপৰা মানুহক উলিয়াই আনি ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে যিটো গান যি গানটো বেলেগ বেলেগ ভাষাত গোৱাই যদি কেতিয়াবা কাৰ্বিত গোৱাইছে কেতিয়াবা বড়োত গোৱাইছে কেতিয়াবা টাই আহোমত গোৱাইছে বেলেগ বেলেগ ভাষাত গোৱাই হাজাৰ হাজাৰ মানুহ হয়তো প্ৰায় সংবাদ মাধ্যমত এই গোটেই অনুষ্ঠানটো পৰিৱেশন হয় তাৰমানে সেই সময়ৰ ত্যাগ সেই সময়ৰ মানুহৰ লগত থকা সম্পৰ্ক কাম কাজৰ মূল্যায়ন না নিৰ্বাচনত হয় না জীৱন কালত হয় নহয় কিন্তু যেতিয়া মৃত্যু হ'ল তেতিয়া মানুহে সকলোৱে উপলব্ধি কৰে এইটো আমাৰ ইয়াতো ঠিক তেনেকুৱা ধৰণৰ কথা বুলি মই উপলব্ধি কৰিছো বা কৰো তেনেকে লনী গগৈ ৰাজখোৱাৰো আজি অতি সন্মানীয় এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল জজ স্কুল এখন আজি বাগ্মিমৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ৰ শিক্ষয়িত্ৰী হোৱা বা তাৰ আগৰ জীৱন পৰিক্ৰমাত যিবোৰ সামাজিক দায় দায়িত্ব পালন কৰিলে যি কাম কৰি থৈ গ'ল সেইবোৰ কথা বতৰাই আজিহে মানুহক তেওঁৰ অৱদান তেওঁৰ উপস্থিতি তেওঁৰ মহানতা এইবোৰ মানুহক বেছি আজি সকলো মানুহৰ হৃদয় চুইছে এগৰাকী মানুহ আমাৰ মাজৰ পৰা আঁতৰি গ'লে নিশ্চিতভাৱে আমাৰ দুখ লাগিব কিন্তু মই ভাবো যে আমি কেতিয়াও ভাবিব নালাগে আমাৰ লগত যদিও শাৰীৰিকভাৱে কায়িকভাৱে নাই তেখেতৰ কাম কাজ তেখেতৰ চিন্তা তেখেতৰে দি যোৱা যি আদৰ্শ যিবোৰ আদৰ্শ লৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী নতুন প্ৰজন্মৰ তেওঁলোকে বাদ বুলিছে এই আধুনিক পৃথিৱীত তেখেতৰ শিক্ষা লৈ নতুন আলোকৰ সন্ধানত যাত্ৰা যিসকলে আৰম্ভ কৰিছে তেওঁলোকৰ মনত তেওঁলোকৰ হৃদয়ত সদায় লনী গগৈ জীয়াই থাকিব মই বিশ্বাস কৰোঁ আৰু তেনেকৈ তেওঁলোকে দি যোৱা অৱদানেৰে তেওঁলোক জীয়াই থাকে আৰু জীয়াই থাকিব আমাৰ মহান ভাৰতীয় যিটো আদৰ্শ ভাৰতীয় আদৰ্শৰ দৰ্শন আমাৰ শিক্ষাগুৰুসকলক সদায় এটা উচ্চ আসন দিয়া হয় আজি অৰ্জুনৰ উপস্থিতি দ্ৰোণাচাৰ্যৰ কাৰণে মানুহে উপলব্ধি কৰে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুৰ অৱদান আজি সকলোৱে জানে অসমৰ মানুহে কিবা যদি অকমান চিনি পাই তেতিয়াহ'লে তাৰ অৱদান আমাৰ শিক্ষাগুৰু পিতৃ মাতৃয়ে জন্মহে দিয়ে প্ৰকৃত মানুহ হবলৈ লগা যিটো বাটৰ সন্ধান শিক্ষাগুৰুৱে দিয়ে বা দি আহিছে গতিকে সকলোৰে এটা আবেগ বিহ্বল এটা পৰিৱেশ নিশ্চয় আছে মই এটাই কথা কৈছো আমাৰ আবেগৰ মূল্য তেতিয়াহে থাকিব যিদিনাখন লনী গগৈয়ে কৈ যোৱা কামটো আপোনালোকে বাস্তৱ ৰূপত তাত কৰিবলৈ চেষ্টা কৰিম তেওঁ দি যোৱা আদৰ্শ যদি তেওঁ কোৱা কথাৰ যদি আপোনালোকে বিপৰীতে অৱস্থান কৰে তেতিয়াহ'লে তেওঁৰ প্ৰতি আমি পতা স্মৃতিচাৰণ কৰাৰ কোনো মূল্য কেতিয়াও নাথাকে তেওঁ যি বিচাৰিছিল যি মহানতাৰে তেওঁ কথা বতৰাবোৰ কৈছিল সেইবোৰক যদি আমি সাকাৰ দিব পাৰো তেতিয়াহে তেখেতৰ কৰ্মৰাজি তেখেতৰ অৱদানৰ প্ৰকৃত মূল্যায়ন হ'ব আমি জীয়াই থকা মানুহবোৰৰ প্ৰকৃত দায়িত্বটো পালন কৰা হ'ব বুলি মই নিজে উপলব্ধি কৰোঁ এখন বিদ্যালয়লৈ সোমোৱাৰ লগে লগে মই বাৰে বাৰে ইফালে ইফালে চাই আছো আপোনালোকে হয়তো দেখিছে মলুৱা মানুহে চোৱা নিচিনা চাই আছো চোৱাৰ কাৰণ এইটোৱেই যে এখন বিদ্যালয় যিখন বহু পুৰণা ডিব্ৰুগড় বিদ্যালয় য'ত জ্যোতিপ্ৰসাদ আগৰৱালা পঢ়িছিল য'ত হেমাংগ বিশ্বাস পঢ়িছিল য'ত জ্যোতিৰাজ বসু পঢ়িছিল সেইখন বিদ্যালয় আজি মানে ইমান অৱহেলিত বুলিয়ে মই কৈছো ইমান ওচৰতে আছে এইখন খেলপথাৰ অৱস্থা নাই ইমান তলত আছে পানীৰে বাৰিষাৰ সময়ত ভৰি থাকে সম্ভৱতঃ মই নিজেও ভিজুৱেলাইজ কৰিছো আচলতে এখন হেৰিটেজ স্কুল হ'ব লাগিছিল চৰকাৰে এডপ্ট কৰিব লাগিছিল আদৰ্শ বিদ্যালয় এখন ল'বলৈ চৰকাৰে প্ৰথম এইখনতে চকু পৰিব লাগিছিল আধুনিক অসমীয়া সভ্যতা গঢ়া ভাৰতবৰ্ষৰ মানুহৰ আগত ঢোল কি অসমীয়া সংস্কৃতি কি বিহু কি অসমীয়া মানুহৰ নৱজাগৰণ সৃষ্টি কৰা অন্যতম খনিকৰ এগৰাকী য'ত পঢ়িছে
বিহুৰ বিৰুদ্ধে ব্ৰিটিছে কৰি থকা ষড়যন্ত্ৰৰ সময়তে এগৰাকী বাংলাভাষী অসমীয়া মানুহে বিহু আৰু ঢোলক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া মানুহৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা দাঙি ধৰা সেই হেমাংগ বিশ্বাস পঢ়া কেনেকুৱা হ'ব লাগিছিল এখন বিদ্যালয় মই তাকে ভাবিছো এগৰাকী মহান মনীষী আইনষ্টাইনে কৈছে যে পৃথিৱীৰ মানৱ সমাজৰ কাৰণে তেওঁলোকৰ শুভ উত্তৰণৰ কাৰণে তেওঁলোকৰ ভালৰ কাৰণে প্ৰয়োজনীয় যিবোৰ গুণ বা গুণাৱলী মানুহক লাগে সেইবোৰ আয়ত্ত কৰাৰ অনুষ্ঠানে হ'ব লাগে বিদ্যালয় বিশ্ববিদ্যালয় বা গৱেষণা অনুষ্ঠান আৰু কৈছে যে মানুহৰ জীৱনৰ মূল্য নিৰূপণ হয় আপুনি মই সমাজখনৰ পৰা কি লৈ গলো তাৰ ওপৰত ভিত্তি কৰি নহয় ছাৰ বা মই হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালে আমাৰ ইয়াৰ পৰা কি লৈ গল তাৰ ওপৰত মানুহৰ জীৱনৰ মূল্য নিৰূপণ নহয় মানুহৰ জীৱনৰ মূল্য নিৰূপণ হয় আপুনি সমাজক আৰু মানুহক কি দি থৈ গৈছে তাৰ যদি আমি প্ৰত্যেকেই কথা বুজা দৰকাৰ সেইকাৰণে পেলাই দিয়া গান্ধীখন তুলি ল'বৰ কাৰণে শ্ৰীকৃষ্ণই সেইকাৰণে অনুপ্ৰাণিত কৰিছে অৰ্জুনক যে মানুহৰ প্ৰতি সমাজৰ প্ৰতি অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামৰ তোমাৰ ইয়াৰ দায়িত্ব এইটো তুমি ব্যক্তিগতভাৱে বিশ্লেষণ নকৰিবা তোমাৰ ককাই ভাই আছিল কৌৰৱ পাণ্ডৱৰ তুমি আটাইতকৈ ডাঙৰ সেনাপতি এইটো নহয় এইটো এটা তোমাৰ দায়িত্ব সমাজ ৰখাৰ এইটো এটা দায়িত্ব তোমাৰ সমাজখনত ন্যায় প্ৰতিষ্ঠা কৰাৰ সেইকাৰণে ইয়াৰ লগত মানুহৰ চিন্তা কাম কাজ শিক্ষা সকলো কথাৰ লগত সামাজিক দায়িত্ব আমাৰ শিক্ষাৰ যিটো সামাজিকীকৰণ যিটো ব্যৱস্থা ছচিয়েলাইজেশ্যন যিটো প্ৰচেছ আছে সেইটোৰ গুৰুত্ব আটাইতকৈ বেছি আৰু সেইকাৰণে মই ভাবো আজি এই ব্যৱস্থাত আমি আমাৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত যাতে জ্ঞান প্ৰজ্ঞা বুদ্ধি মনীষা এগৰাকী যাতে প্ৰকৃত মানুহ হিচাপে প্ৰত্যেককে গঢ়ি তুলিব পাৰে তাৰ কাৰণে আমি সকলোৱে আমি প্ৰচেষ্টা হাতত ল'ব লাগিব এইটো আমাৰ সকলোৰে এটা জাতীয় দায়িত্ব মানৱীয় দায়িত্ব আমি এই দায়িত্ব যাতে আমি আগন্তুক দিনত সকলোৱে সন্মিলিতভাৱে পালন কৰিব পাৰোঁ মই পুনৰবাৰ লনী গগৈ ৰাজখোৱাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ সকলো সদস্যলোকে মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ভগৱানে তেওঁলোকক শক্তি আৰু তেওঁলোকক সাহস দিয়ক যাতে তেওঁলোকে লনী গগৈৰ আমাৰ মাজত অনুপস্থিতি এইটোৱে যাতে এতিয়াও দুখ নিদিয়ে তেওঁৰ অনুপস্থিতিত তেওঁৰ কাম কাজ তেওঁৰ চিন্তা আৰু কথা বতৰাই যাতে সদায় সকলোকে উদ্বুদ্ধ কৰি থাকিব পাৰে সকলোকে জীয়াই থাকিবলৈ আৰু যুঁজিবৰ কাৰণে যাতে সাহস দি থাকিব পাৰে তাকে মই আশা ৰাখি আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ